হয়, বৰ্তমান আমি উপস্থিত আছোঁ বিটিআৰ অন্তৰ্গত ১ নং পৰ্বজাৰ সমষ্টি ৰূপসী এই সমাজ কল্যাণ বিভাগত যিটো CTPO বাইদেউ আমাৰ ইয়াত বহে যে CTPO কাৰ্যালয়ত সেই কাৰ্যালয়খন আপোনালোকে আজি দেখিবলৈ পাইছে। ইয়াত আগতে ২-৩ বাৰ নিউজ হৈছিলে, চৰকাৰে কোনো গুৰুত্ব দিয়া নাছিলে। এই ঠিকাদাৰে এটা ঘৰ যদিও নিৰ্মাণ কৰিছিলে, সেই নিৰ্মাণ কৰি আধৰুৱা কৰি কোনো নেম প্লেট নাই, ৰাইজক অন্ধকাৰত ৰাখি এক প্ৰকাৰ অন্ধকাৰত ৰাখি ৰাইজে পলায়ন কৰিছে। গতিকে আমি এই CTPO কাৰ্যালয়ত যে জৰ্জৰ অৱস্থা, যি জঘন্য অৱস্থা মানে এই অফিচৰ, যে আমি অসম চৰকাৰক বা আমি বাৰে বাৰে অৱগত কৰিছোঁ, তথাপি কোনো গুৰুত্ব দিয়া নাই। আমি পোনে পোনে ইয়াত মই মুৰব্বী এজন আছে, তাৰ ওপৰত আমি ভাষ্য ল'বলৈ যত্ন কৰিম। সেই মুৰব্বীজনৰ কাষে আমি গৈ আছোঁ, পোনে পোনে আমি গৈ আছোঁ। নিশ্চয় আপোনালোকে দেখক, চাই থাকিব ভালকৈ। এই CTPO কাৰ্যালয় যিটো, এই CTPO কাৰ্যালয়ত যদি আপোনালোকে মন কৰে তেতিয়াহ'লে আপোনাৰ চকু কপালত ধৰিব। হয় খুৰা, আপুনি কি ক'ব সেই সন্দৰ্ভত? ঠিক আছে, মানে এইটো কাৰ্যালয়ত যিটো মানে ব্যাপক দুৰ্নীতি হৈছে, সেই দুৰ্নীতিৰ সন্দৰ্ভত আপোনালোকে কি ক'ব? এই ঠিকাদাৰ কাম নকৰাকৈ আধৰুৱা কৰি থৈ পলাইছিলে কেনে পলাই? হয়, যিহেতুকে আমাৰ ইয়াত উপস্থিত আছে এগৰাকী ব্যক্তি, আমি পোনে পোনে তাৰ ওচৰলৈ যাম, আমি শুনিবলৈ যত্ন কৰিম যে কি হৈছে আচল ঘটনাটো অৱস্থা। হয় খুৰা, আপোনাৰ নামটো ক'ব? মোৰ নাম চেনপুট মাৰক। হয়, এই ৰূপসী ব্লকৰ আণ্ডাৰতে আছোঁ। হয়, তাৰপিছত গ্ৰামটো মানে গাঁও জলডোবা। এতিয়া আমি আহিলোঁ CDP অফিচৰ তাতে, ওচৰত আহিলোঁ। মানে দেখা হ'ল যে আমাৰ এই যিটো এই গোডাউন ঘৰ নিৰ্মাণ কৰিছিলে, সেই গোডাউনটো নিৰ্মাণ কৰিছিলে মানে ল'ৰা ছোৱালীৰ খাদ্য সামগ্ৰী মানে হেফাজতত ৰাখিব। ঠিকাদাৰজনে কি কৰিলে, এই কামটো আধৰুৱা কৰি থৈ মানে ৰাইজক অন্ধকাৰত ৰাখি, একমাত্ৰ অন্ধকাৰত ৰাখি এইটো ভূত বাংলাত পৰিণত কৰি তেখেতে পলায়ন কৰিলে। সেই সন্দৰ্ভত কি ক'ব? সেই সন্দৰ্ভত মই ক'ব খুজিছোঁ যে এইটো মানে ইমিডিয়েটলি BTC চৰকাৰে নিৰ্মাণ কৰি দিব লাগে। মোৰ মন্তব্য এইখিনিয়ে আৰু কি। হয়, তেখেতে নিশ্চয় জনাইছে যে চৰকাৰক অনুৰোধ কৰিছে এইখিনি যাতে নিৰ্মাণ কৰি দিয়ে বা মেৰামতি কৰি দিয়ে, স্থানীয় ৰাইজে জনাইছে। আৰু আপোনালোকে চাওক, এই যে CTPO যিটো কাৰ্যালয়, সেই কাৰ্যালয়খন কি মানে কি হৈছে, জৰাজীৰ্ণ অৱস্থা। আপোনালোকে চাওক, জালেনা বা দৰজা এইবিলাক মানে একোৱেই নাই, একদম মানে দুৰ্নীতিত পৰিণত হৈছে। আৰু দুৰ্নীতিত পৰিণত হৈছে মানে ঠিকাদাৰজনে ইয়াৰ পৰা পলায়ন কৰিছে, আজিলৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। একচুৱেলি এইটো ভূত বাংলাত পৰিণত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। গতিকে আমি জনাব বিচাৰিছোঁ, অসম চৰকাৰ তথা BTC চৰকাৰ প্ৰমোদ বৰদেৱ ডাঙৰীয়াক কাঠৰ অনুৰোধ কৰিছে আমাৰ চেনেলৰ জৰিয়তে, যাতে অতি সোনকালে আমাৰ এই নিৰ্মাণ মানে ঘৰটো CTPO কাৰ্যালয়টো যাতে নিৰ্মাণ কৰি দিয়ে।